খা লওক আহিছে চাব পাৰে ইয়াতে খাব পোৱা যায় খুব ইউজ হৈছিল আজিকালি এইটো ইউজে নহয় বতাত এনেকৈ বতাহ আগতে তাৰমানে গাইজ মোৰ ফালে আছে এটা কুটুব মিনাৰ মানে এইটো আমাৰ বৰভাগ অঞ্চলৰ মিনি কুটুব মিনাৰ বুলি কয় এইটো হ'ল এটা ইটাৰ ভাটা বহুতে চিনি পায় বৰভাগ অঞ্চলত যিসকলে বাস কৰে সেইসকলে জানে এই ইটাৰ ভাটাটোৰ কথা আমি এটা বিশেষ কাৰণত ওলাই আহিছোঁ আহি পেলাই ইয়াত কেতিয়াবা লগৰ ছোৱালীকেইটাও আছে গোটেইকেইটাক দেখুৱাই দিম মানে আমি এটা বিশেষ কামত ওলাই আহিছোঁ কি কামত দেখুৱাই আছোঁ সেইটো কাৰণে তাৰমানে সিহঁতে চলা তলা খুলি চাব পাৰে সেইফালে চলা এক্সচেঞ্জ কৰি আছে সি আৰু পিন্ধি দিলক চাব পাৰে সূৰ্যটো অস্ত যাবলৈ ধৰিছে কি সুন্দৰ এটা পৰিৱেশ এই পৰিৱেশটো ভাল লাগে এয়া মানে চাব পাৰে কি সুন্দৰ পৰিৱেশ ইয়াতে তাৰমানে সকলোৱে ফটো মাৰিব আহে প্ৰায়ভাগ আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে ফটো মাৰিবলৈ আহে চাব পাৰে কি সুন্দৰ পৰিৱেশ চোলা এক্সচেঞ্জ কৰি লৈছে ই তাৰমানে ইয়াৰ চোলাটো এই লগৰ বেলেগ এটাই পিন্ধিছে ইয়াৰ চোলাটো চাওকচোন ই ওলোটাকৈ পিন্ধিছে চাব পাৰে সেইজন ল'ৰাই তাৰমানে ফটো উঠিব সেইকাৰণে ইয়াৰ চোলাটো সি পিন্ধি লৈছে এইফালে ই চিনেমেটিক মুড লৈ আছে মানে শ্বট লৈ আছে চাব পাৰে আইফোন পাই চিনেমেটিক শ্বুট কৰি আছে মানে গাইজ আজি আমাৰ এটা খানা হ'ব আমি গোটেইকেইটা লগৰ ছোৱালী মিলি এটা খানা খাম খানাটো হ'ব হাঁহৰ খানা সেই হাঁহটো ল'বৰ কাৰণে আমি এটা জেগাত যাই আছোঁ ক'ত খাঁ লওঁ সেই গোটেইখিনি দেখুৱাই আছোঁ প্ৰথমতে হাঁহটো লৈ আছোঁ তাৰপিছত বাকী বজাৰখিনি কৰিম কৰি তাৰপিছত আজি খানাটোত কোন কোন খাই গোটেইকেইটাক লগ কৰি এটা এনজয় হ'ব গাইজ একেবাৰে ভিডিঅ'টো শেষলৈ চাই থাকক গাইজ চিনেমেটিক শ্বুটৰ নামত চাক ক'ত নামি গৈছে এইফালে আছে এটা নদীটোৰ পাৰত একেবাৰে নামি গৈছে এয়া হ'ল চিনেমেটিক শ্বুটৰ কাৰবাৰ আৰু আপোনালোকক আৰু এটা বস্তু দেখুৱাব ৰামধেনু দেখিছেনে গাইজ কি মজা কি ডাঙৰ সুন্দৰ নাজাৰা চাওক এয়া ৰামধেনু মোৰ মোবাইলত কেনেকৈ দেখা পাইছে গম নাপাওঁ কিন্তু আমি খুব ভালকৈ দেখা পাই আছোঁ ভাল লাগিছে এতিয়া আমি যাম ক'ত আমাৰ উদ্দেশ্যটো ক'ত যাম আমি আজি গমে পাইছে আজি খানা এটা খাম বুলি কৈছোঁ খানাটো খাম আমি এতিয়া যাই আছোঁ ৰাইমাতা মানে হাঁহ পোৱা যায় মানে হাঁহটো পুৰি দেই কষ্ট কৰিব নোৱাৰোঁ না আচ্ছা কষ্ট কৰিব নোৱাৰিলে হাঁহটো পুৰি পেলাই কাটি পেলাই লৈ আহিম আৰু গোটেইখিনি আমাক কৰি দিব আচ্ছা ঠিক আছে আমি এতিয়া যাওঁ মানে আমি হাঁহ দিছি হাঁহ পালোঁ আৰু পাই পেলাই এতিয়া এইটো মানে কম হেৰি ঘৰত আনি লাগিছে আৰু আচ্ছা ঘৰত আনি লাগিছে আচ্ছা ঠিক আছে আমি খা লওক আহিছে চাব পাৰে ইয়াতে হাঁহ পোৱা যায় গাড়ী চাহ পৰা হ'ল আমি এতিয়া লৈ যাম এনেকৈ এইটো হ'ল আমাৰ হাঁহ আমাৰ মাংস লোৱা হৈ গ'ল কিমান ল'লা আচ্ছা আমাৰ কেইজন চাৰিজন চাৰিজন মানুহ আমি 1 কেজি লৈ ল'লোঁ গাড়ী যেতিয়া আমি ঘৰত যাই থাকোঁ ঘৰত লগ পাইছোঁ ঘৰলৈ আহিলেও মানে আমাৰ বজাৰ চজাৰ গোটেই সম্পূৰ্ণ কৰা হোৱা নাই অকল হাঁহটো কিনা হ'ল মই এতিয়া ঘৰলৈ আহিলোঁ মানে এটা টিউশ্যন আছে টিউশ্যনটো কৰি লওঁ তাৰপিছত আকৌ মই তালৈকে য'ত খানা হ'ব তালৈকে যাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ মই আহি পাওঁ মানে এইফালে চৌকা তৌকা খন্দা আৰম্ভ হৈ গৈছে মানে শেষেই হৈছে যে সিহঁতে জুই ধৰিছে বাকী কি হৈছে মই চাই আপোনালোককো জনাই আছোঁ গাড়ী চাৰিফালে চাব পাৰে আমাৰ মাংসটো তাৰমানে পানীত হাঁহটো তাৰমানে ইয়াত দিয়া হৈছে যাতে ভালদৰে মানে যিবোৰ তেজ আছে তেজবিলাক নোহোৱা হৈ যায় আমাৰ মুন ভাই কামত লাগি গৈছে চবে তাৰমানে প্ৰত্যেকে নিজৰ নিজৰ কামত লাগিছে সোনকালে হ'ব খানাটো গম পোৱা গৈছে আৰু এইফালে ৰাহুলে আমাৰ চাহ বনাই আছে চাহ বনাই লাল চাহ বঢ়িয়া আজিৰ এই খানাটোৰ ৰান্ধনি আগৰ খানাটোৰ ৰান্ধনিৰ দৰে আমাৰ টিকু ভাই কেনে মজা মানে এতিয়া তুমি বহি দিলাই নেকি খোৱা দিছোঁ তামাম এইটো কি হ'ব প্ৰথমতে হাঁহটো হ'ব পেঁয়াজ ভাজি হাঁহটোৱে ৰান্ধিবা প্ৰথমতে ঠিকে আছে পিঁয়াজ তামাম ধোৱাই ধৰিছে ঠিক আছে গাড়ী দেখুৱাইছোঁ গমেই পাই এইখিনি ঠাইতে আমি 2 মাহমান আগতে ছেম এইটো ঠাইতে খাইছিলোঁ খানা এটা খাইছিলোঁ ব্ৰইলাৰৰ খানা খাইছিলোঁ কিন্তু আজি আমি হাঁহৰ খানা খাম ৰাহুল ভাই আছে আমাৰ এইফালে কি ক'বা খানাটোৰ বিষয়ে কিবা ক'বা নেকি খানা খাম আচ্ছা খানা ভাল হ'ব না ভাল কাম কৰিছে চাওকচোন পতাত হয় আমি এইটো আপোনালোকক দেখুৱাই আছোঁ এইটো বহুত এটা তাৰমানে আগতে খুব ইউজ হৈছিল আজিকালি এইটো ইউজে নহয় পতাত এনেকৈ বতাহ আগতে তাৰমানে খাই খুব সোৱাদ লাগে বতাহটো খুব সোৱাদ লাগে আপোনালোকে দেখিছেনে নে গম নাপাওঁ সেইটো এটা কিন্তু হেৰাই যাব ধৰা বস্তু আমাৰ মুন ভাইয়ে ভাল কাম কৰি আছে বঢ়িয়া লাগি থাকা তো বহাই দিব ঠিক ভাই বহাই দিয়া
পুৰা 1 কেজি আছে পুৰা 1 কেজি আমি চলিও কম আছোঁ 4জন চলি বঢ়িয়াকৈ খাব লাগিব 5জন নেকি আচ্ছা 5জন বোলে মই ভালদৰে গম পোৱা নাছিলোঁ ঠিক আছে এতিয়া লাৰি দিয়া কেনাই কিমান আগবাঢ়ি আগবাৰাটো বহুত বেছি বহুত গৰমে বহুত গৰম নেকি সেইটো অৱশ্যে তুমি বহুত কষ্ট কৰি আছা এই গৰমত ৰান্ধাটো সহজ নহয় এইফালে আমাৰ মুন ভাইও সহায় কৰি আছে ঠিক আছে যাব কেনে হৈছে হ'ব নিমখ কম হৈছে নেকি আৰু কিবা তই না কিবা বেলেগ খোৱাৰ কাৰণে আছে এনেকুৱা গম নাপাওঁ আৰু আচ্ছা ঠিক আছে বাৰু মই চাই আছোঁ মই এবাৰ ট্ৰাই কৰি চাওঁ এইফালে আমাৰ আঞ্জা ৰন্ধা প্ৰায় সমাপ্ত হ'ল কিকু ভাইয়ে ৰান্ধিলে খুব কষ্ট কৰি এইফালে খাবৰ কাৰণে ৰখি আছে খাব নাপাব কেইটা এয়া চাব পাৰে সেইটো এটা আমি গোটেইকেইটাই লৈ আৰু ভাত হ'বলৈ আছে দেৰি লাগিব তেতিয়াহ'লে এতিয়া কেইটা বাজিল 10টা 20 একো নাই 12টালৈকে ৰ'ব পাৰিম মোৰ মাংস হৈ গ'ল তৈয়াৰ এতিয়া আমাৰ কাম আছে কি এতিয়া কি বনাব লাগিব ভাতটো বনাব লাগিব হাঁহৰ মাংস তৈয়াৰ হৈ গ'ল আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছে মানে কালাৰটো এইখন হ'ল আমাৰ হাঁহৰ মাংস ভালেই লাগিছে এনে দেখাত ভালে হৈছে খাই পেলাই কৈ আছোঁ আপোনালোকক আমাৰ এতিয়া অন্তিম পৰ্ব এইবিলাক মানে আমি খাব ধৰিছোঁ ৰাহুলে কৰা খালাকে কেনে হৈছে এটা বাইক খালা কেনে হৈছে তুমি ক বঢ়িয়া ভাল হৈছে ঠিক আছে আমি বেছি দীঘলীয়া নকৰোঁ ময়ো খাওঁ লৈ লৈছোঁ ঠিক আছে এতিয়া খাই লওক আমাৰ খানা খোৱা হৈ গ'ল কি কৰি আছা তুমি আৰু তোমাৰ চাব পাৰে এইবিলাক পাৰিলে হাৰাবিলাকো খাবলৈ ধৰিছিলে কিন্তু মই বাধা দিয়াৰ কাৰণে এতিয়া ইয়াতে বুটলি আছে কেনে লাগিল পিছে ঠিকে আছে ঠিক আছে মই গাইছ মাংসখিনি খাব নোৱাৰিলোঁ ঘৰৰ কাৰণে লৈ ল'লোঁ এইখিনি চাব পাৰে এই ঘৰৰ কাৰণে লৈ ল'লোঁ মোৰ ভাগৰখিনি আৰু এইখিনি মই ভাতখিনি খালোঁ বাকী এইবিলাক খাব নোৱাৰিলোঁ গাইছ আজিলৈ এৰিলোঁ খানা খাই থাকিব লাগে মাজে মাজে লগৰ ল'ৰাৰ লগত বহুত ভাল লাগে মাজে মাজে যেতিয়া আৰু খানাই আমি খানাই খাই থাকিম